নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম। বলক আজি আপোনালোকক মই সৰু বাৰীখনলৈ লৈ যাওঁ, য'ত গাহৰিৰ কাৰণে দানা বনাবলৈ কি বস্তু পাওঁ আপোনালোকক দেখুৱাওঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আমাৰ বাৰীখনলৈ। এইখনে হৈছে আমাৰ সৰু বাৰীখন, য'ত এতিয়া কিছুমান ঘৰত খাবৰ কাৰণে খেতি লগাইছোঁ। এইফালে এইবিলাক দাংবডি দি থৈছোঁ। এতিয়া কিনো পাম চাওঁ তাকে। লাও খাই আমনি লাগিলে, এতিয়া এইবিলাক লাও গাহৰিৰ কাৰণে কিমান খাব। এইবোৰ চব গাহৰি দানাৰ কাৰণে যাব। এয়া দেখিছেনে জাতিলাও কিমান ডাঙৰ ডাঙৰ হৈ গৈছেগৈ। চব গাহৰি দানাত যাব। এইবিলাক বাৰীত শাক নাইকিয়া হৈছেগৈ আৰু লাহেকৈ। এতিয়া আকৌ নতুনকৈ দিছোঁ। এইবিলাক আকৌ অলপ দিনৰ পিছত হ'বগৈ আৰু। আপোনালোকে বাৰু গাহৰিক এনেকৈ জাতিলাও বা বিভিন্ন ধৰণৰ শাকবিলাক দানা বনাই খুৱাইনে? কমেণ্ট কৰিবচোন। মই এনেকৈ গাহৰিক দানা বনাই খুৱাওঁ, জাতিলাওৰ লগতে বিভিন্ন ধৰণৰ শাকবিলাক। এইকেইটা মানুহে খাবলৈ, ঘৰত খাবলৈ খাওক। ইমানে ডাঙৰ ডাঙৰ হৈ গ'ল, এটা দাঙিবলৈকে দিগদাৰ হৈ গৈছে। এইবিলাক কবি দিছিলোঁ, কবি খাই আমনি লাগিলে। এতিয়া এইবিলাক গাহৰিলৈ যাব চব। গাহৰি দানাত ইমান খাব কবি, খাই আমনি লগাবিলাক চব গাহৰি দানাত যাব। এইবিলাকত আকৌ ফ্ৰেঞ্চবিন নাইবা দাংবডি দিব লাগিব। এনেকৈয়ে বাৰীত যি পাইছোঁ সকলোবিলাক গাহৰিৰ কাৰণে লৈ লৈছোঁ। আপোনালোকেও বাৰু এনেকৈ গাহৰিক দানা বনাই খুৱাইনে? মই এনেকৈয়ে কচু ঢেকীয়াকে ধৰি বিভিন্ন ধৰণৰ শাক পাচলি গাহৰিক দানা হিচাপে সিজাই খুৱাওঁ। আপোনালোকেও খুৱাব পাৰে যদি আপোনালোকৰ বেছি ডাঙৰ ফাৰ্ম নহয়, সৰু সুৰাকৈ যদি ফাৰ্ম চলাই আছে। কেতিয়াবা দানাৰ কষ্টিং কমাবৰ বাবে এনেকৈও আপোনালোকে বিভিন্ন ধৰণৰ শাক পাচলিৰ লগতে কচু ঢেকীয়া পচলাকে ধৰি বিভিন্ন ধৰণৰ বস্তু যিবিলাক গাহৰিয়ে খাই ভাল পায় সেইবিলাক সিজাই গাহৰিক দানা হিচাপে ব্যৱহাৰ কৰিব পাৰে। কেতিয়াবা যেতিয়া সময় পাওঁ, যেতিয়া মোৰ ব্ৰইলাৰ ফাৰ্মত বা গাহৰিৰ গঁৰালত কাম নাথাকে, তেতিয়া মোৰ এই সৰু মাটিডোখৰতে ঘৰত খাবৰ কাৰণে যিকোনো ধৰণৰ শাক পাচলিবিলাক কৰোঁ আজৰি টাইম পালে। কেতিয়াবা সেই শাক পাচলিবিলাকে মানুহেও খাবলৈ হয় বা খাই আমনি লাগিলে গাহৰিকো দিবলৈ হয়। আপোনালোকেও যদি আপোনালোকৰ এনেকৈ যদি মাটি পৰি থাকে, এনেই পেলাই থোৱাতকৈ বিভিন্ন ধৰণৰ শাক পাচলি ধৰক বতৰ চাই বিভিন্ন ধৰণৰ শাক পাচলি দিব পাৰে। এইবিলাক মই ধনিয়া সিঁচি থৈছোঁ, এইবিলাক এতিয়া ওলাইছে। এইবিলাক বিহুৰ সময়ত খাবলৈ হ'বগৈ আৰু বহাগ বিহুৰ টাইমত। এইপিনে কেৰেলা দিয়া আছে, এখন কেৰেলা হেন্দালি। ভোট জলকীয়া এয়া ডাঙৰ হৈছে গছ। এইপিনে জেং কেৰেলা হেন্দালিত দিছোঁ। এয়া জেং কেৰেলা বগাইছে আৰু অলপ দিনৰ পিছত খাবলৈ হ'ব। বিহুত খাবলৈ হ'বগৈ, লাগিছে অলপ। ইটোহেঁত কেৰেলা লাগিছে। এখন কেৰেলা হেন্দালি। এইফালে এইপিনে বেঙেনাও দুজোপামান ৰুই থৈছোঁ। এইবিলাক ঘৰত খাবৰ কাৰণে বেঙেনা ৰুই থৈছোঁ। এইবোৰ খেতি ছিজনত এইবোৰ বেঙেনা খাবলৈ হ'বগৈ আৰু। এইবিলাক মায়ে পূৰা একদম ফুটচাই দি থৈছে পোকে নধৰিবলৈ। ইয়াত অলপ কচু আছে, কচুখিনি কাটি লওঁ। ইফালে শ্ৰীমতীও অলপ কামত সহায় কৰি দিছে, পূৰা কচু কাটি আছে গাহৰিৰ কাৰণে।
নহ'লে বিহুত আকৌ গিফ্ট নাপাব বুলি একদম পূৰা কচু কাটাত লাগি গৈছে। এনেকৈ দুইটাই কচু কাটি আছোঁ গাহৰি দানা বনাবৰ কাৰণে। কচু যি পাওঁ আৰু কচু, জাতিলাও, কবি চব লৈ লৈছোঁ, ঢেকীয়া। কিবা এটা কৈ দিয়া। এইবিলাক নতুনকৈ কুঁহিয়াৰ লগাইছোঁ। এইখিনি হৈছে ৰঙালাও। ৰঙালাও শেহতীয়া হ'ল, লাগেনে নালাগে নাজানো, হয়তো বৰষুণ পালে লাগিব পাৰে আৰু। এইখিনি ৰঙালাও হেন্দালি দি দিছোঁ চব। এইখিনি ৰঙালাও মাজে মাজে এইবিলাক কুঁহিয়াৰ। এইফালে এইবিলাক দাংবডি লাহে লাহে জেঙত ধৰিছে আৰু জেং দিয়া হৈছে। এইবিলাক বৰষুণ লাগিছিলে, অলপ বৰষুণ পোৱাহেঁতেন গছবিলাক অলপ ভাল হ'লহেঁতেন। এতিয়া পানীৰ অভাৱত অলপ গছবিলাক ইমান ভাল হোৱা নাই। এইবিলাক কণবিলাহী। কণবিলাহী কাৰ কাৰ প্ৰিয় বাৰু? এইবিলাক আমাৰ কণবিলাহী লাগিছেহে শেহতীয়াকৈ। এইবিলাক আজি পুৰি খাব লাগিব, দুটামান লৈ যাওঁ। পকি আছে ধুনীয়াকৈ। এইফালে শ্ৰীমতীয়ে বিলাহী ছিঙি আছে। চিঙা আজি একদম সৰু মাছৰ লগত গৰৈ মাছ আছে। গৰৈ মাছৰ লগত পিটিকা বনাই খাব লাগিব। বিলাহী, গৰৈ মাছ পুৰিবা, চব পিটিকা বনাব লাগিব। আজি তেন্তে বিলাহী খাবা আৰু মাছৰ লগত। জাতিলাও 9টা জাতিলাও পালোঁ। তাৰপিছত অলপ কচু আৰু অলপ আনি থোৱা আছে। তাৰপৰা অলপ কবি, আজি চব গাহৰি দানা হৈ যাব। ব'লক এতিয়া দানা বনাওঁগৈ। ৰাখি দিয়া। বন্ধুসকল, যিহেতু দিনত বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ থকাৰ বাবে দানা বনাব নোৱাৰিলোঁ। এতিয়া ৰাতি দানাৰ কামত লাগিছোঁ। এইবিলাক জাতিলাও কাটি আছোঁ। জাতিলাও, কবি, কচু। এইফালে কচু পাতি থৈছোঁ, এইফালে জাতিলাও আৰু কবি কাটি আছোঁ। যদিও এই ভিডিঅ'টো ইমান এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নহয়, তথাপিও আপোনালোকলৈ আগবঢ়ালোঁ। মই মোৰ নিজৰ গাহৰিবিলাকক কেনেধৰণে কি দানা তৈয়াৰ কৰি খুৱাওঁ তাকে দেখাবলৈ। হ'লেও যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ আপোনালোকৰ প্ৰতিটো কমেণ্টৰে উত্তৰ দিবলৈ মই সদায় চেষ্টা কৰোঁ। আৰু আপোনালোকৰ প্ৰতিটো কমেণ্ট বা প্ৰতিটো লাইকে মোক বহুত উৎসাহিত কৰি তোলে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে। ধন্যবাদ, আজিলৈ ইমানেই।